Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি সমস্যামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ শিক্ষা বিভাগত খালী হৈ থকা খালী পদৰ সংখ্যাৰ বিষয়ে কিছু কথা ডিসকাস কৰিম। আশা কৰিছো ভিডিঅ'টি সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো এইটো প্ৰশ্ন হৈছে আমাৰ অসম বিধানসভা 2024 চনৰ 22 ফেব্ৰুৱাৰীত এই প্ৰশ্নটো সুধিছিল আমাৰ অসমৰ এগৰাকী বিধায়ক মাননীয় ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই। তো তেখেতে সুধিছিল যে আমাৰ অসমৰ চৰ এলেকা আৰু গ্ৰামীণ ক্ষেত্ৰত নিম্ন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়বোৰত কিমান সংখ্যক পদ খালী হৈ আছে আৰু খালী হৈ থকা পদৰ ভিতৰত ইয়াত গোটেইবিলাক নন টিচিং গোটেইবিলাক সোমাই আছে। তো ইয়াত শিক্ষা বিভাগৰ পৰা উত্তৰ দিছিল মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ অনুজ পেগুৱে। ইয়াত কোৱা হৈছে যে চৰ এলেকা আৰু গ্ৰামীণ ক্ষেত্ৰত থকা নিম্ন প্ৰাথমিক বিদ্যালয়ত খালী পদৰ সংখ্যা হৈছে 8058টা। অৰ্থাৎ আমাৰ যিবিলাক চৰ এৰিয়া আছে আৰু ৰুৰেল এৰিয়া আছে সেইবিলাকত, বাকি আমি আৰবান এৰিয়া বা টাউন এৰিয়াৰ ভেকেন্সিখিনি বাদ দিলোঁ। তো অকল ৰুৰেল এৰিয়াত 8058টা ভেকেন্সি আছে নিম্ন প্ৰাথমিক বিদ্যালয়বিলাকত। তাৰপিছত আমাৰ অসমৰ বিভিন্ন জিলাৰ চৰ এলেকা আৰু গ্ৰামীণ ক্ষেত্ৰৰ মাধ্যমিক বিদ্যালয়সমূহত খালী হৈ থকা পদৰ সংখ্যা ইয়াত দিয়া আছে। প্ৰিন্সিপালৰ ভেকেন্সি আছে 260টা প্ৰিন্সিপালৰ ভেকেন্সি আছে আৰু ভাইচ প্ৰিন্সিপালৰ আছে 381 ভেকেন্সি আৰু হেডমাষ্টাৰ আছে 1687। হয়তো যোৱা এবছৰত যেহেতু কিছু আৰু পদ খালী হ'ল এইবিলাক ডাটা হয়তো বৃদ্ধি হ'ব পাৰে। এছিষ্টেণ্ট হেডমাষ্টাৰৰ 587টা ভেকেন্সি আছে। তাৰপিছত পোষ্ট গ্ৰেজুৱেট টিচাৰৰ 1416 ভেকেন্সি আছে 1416টা আৰু গ্ৰেজুৱেট টিচাৰৰ আছে 13858টা। গ্ৰেজুৱেট টিচাৰৰ ভেকেন্সি বহুত আছে। ডেমনষ্ট্ৰেটৰ 180, UDA 238, LDA 802, গ্ৰেড 4 1949। টোটেল 21358 ভেকেন্সি আছে আমাৰ অসমৰ শিক্ষা বিভাগত আৰু এই ডাটাখিনি হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহলৈকে। গতিকে যোৱা এবছৰ বা যোৱা 1.5 বছৰত ইয়াৰ লগত আৰু কিছু ভেকেন্সি প্লাস হ'ব। গতিকে আমি যদি চাবলৈ যাওঁ আমাৰ শিক্ষা বিভাগত এতিয়াও বহুত পোষ্ট খালী হৈ আছে। আমি পিজিটিৰ পোষ্টেই হওক বা গ্ৰেজুৱেট টিচাৰৰ পোষ্টেই হওক বা LPMৰ পোষ্টেই হওক। গতিকে এই ডাটাখিনি চালে আমি গম পাব পাৰোঁ। গতিকে হয়তো আগন্তুক সময়ত বিশেষকৈ গ্ৰেজুৱেট টিচাৰৰ কাৰণে বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব, যিহেতু আমাৰ বৰ্তমান যিখিনি ভেকেন্সি এডভাৰটাইজ হৈছে সেই ভেকেন্সিখিনি আমাৰ বিশেষকৈ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেন্সিখিনি 2023ৰ ডিচেম্বৰত এডভাৰটাইজ হোৱা। গতিকে ইয়াৰ পিছত যিখিনি ভেকেন্সি খালী হ'ল এতিয়ালৈকে এডভাৰটাইজ হোৱা নাই। গতিকে নিশ্চয় আগন্তুক সময়ত আৰু ভেকেন্সি ওলাব। আজিৰ এই ভিডিঅ'টিত এইখিনি তথ্য আপোনালোকৰ বাবে আগবঢ়ালোঁ। গতিকে আপোনালোকে যদি লেটেষ্ট ডাটাটো জানে কিমান ভেকেন্সি খালী হৈ আছে আমাৰ গ্ৰেজুৱেট টিচাৰেই হওক বা LPMতেই হওক বা বাকি হেডমাষ্টাৰ প্ৰিন্সিপাল এইবোৰৰ ভেকেন্সি লেটেষ্ট কিমান খালী হৈ আছে, যদি কাৰোবাৰ লেটেষ্ট ডাটাটো আছে কাইণ্ডলি কমেণ্ট কৰি জনাব। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।